নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি 1 নম্বৰ ভেকেন্সিটো আপোনালোকৰ মেড হাবৰ পৰা আহিছে গুৱাহাটী। পোষ্ট আছে টেলিকলাৰ ছাপৰ্ট কাষ্টমাৰ ছাপৰ্ট এক্সিকিউটিভ। ভেকেন্সি ইয়াতে 5টা ভেকেন্সি আছে। লোকেশ্যন হ'ব গুৱাহাটী আছাম। জব টাইপ ফুল টাইম জব হয়। কোৱালিফিকেশ্যনত গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন। এক্সপিৰিয়েঞ্চ 1 to 5 ইয়াৰ্ছৰ ফুল টাইম এক্সপিৰিয়েঞ্চ থকা সকল এপ্লাই কৰিব পাৰে। এজ লিমিট 18 পৰা 40 লৈকে এপ্লাই কৰিব পাৰে। চেলাৰীটো নেগোচিয়েবল হ'ব। হাইক অন প্ৰিভিয়াছ চেলাৰী, বৰ্তমান যিমান চেলাৰী পাই আছে তাতকৈ অলপ বেছি চেলাৰী হ'ব। স্কিলত আপোনালোকৰ মাষ্ট হেভ গুড কমিউনিকেশ্যন স্কিল, প্ৰফিচিয়েঞ্চি ইন ইংলিছ, আছামিজ এণ্ড হিন্দী, বেছিক কম্পিউটাৰ স্কিল। কি ৰেছপনচিবিলিটিজ কিছুমান আছে, ৰেছপনচিবিলিটিখিনি আপোনালোকে চাই ল'ব, এবাৰ পঢ়ি ল'ব। আৰু ইয়াতে মেইল আই ডি দিয়া আছে। এই মেইল আই ডিটোত আপোনালোকে বায়'ডাটা চাইন কৰিব লাগিব। ছাবজেক্ট লাইনত লিখি দিব এপ্লিকেশ্যন ফৰ কাষ্টমাৰ ছাপৰ্ট এক্সিকিউটিভ বুলি। 2 নম্বৰটো GNRC মেডিশ্বপ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে। কাষ্টমাৰ ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভ আউটবাউণ্ড কলিং। 3টা ভেকেন্সি আছে ফিমেলৰ কাৰণে। হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে। মিনিমাম 1 yearৰ এক্সপিৰিয়েঞ্চ থকাসকলক প্ৰিফাৰেঞ্চ দিব ইয়াত। আদাৰ ৰিকুৱাৰমেণ্টছত শুড বি ফ্লুৱেণ্ট ইন স্পিকিং আছামিজ এণ্ড হিন্দী উইথ মিনিমাম টাইপিং স্পীড অফ 20 word per minute উইথ 90% একুৰেচি। টাইপিং স্পীড 20 হ'লে হৈ যাব। এজ লিমিট 28লৈকে এপ্লাই কৰিব পাৰে। ইয়াত আপোনালোকৰ মৰ্ণিং শ্বিফ্ট আৰু ডে শ্বিফ্ট হ'ব। উইকলি অফ পাব। লোকেশ্যন হ'ব হেঙেৰাবাৰী। চেলাৰী আপোনালোকৰ ইনহেণ্ড চেলাৰী ইয়াতে দিয়া আছে, লগতে PAV আছে, বনাছ আৰু গ্ৰেচুইটি। জব ৰেছপনচিবিলিটিজখিনি এবাৰ পঢ়ি ল'ব, কি ৰেছপনচিবিলিটি থাকিব আপোনালোকৰ এইখিনি দিয়া আছে ইয়াতে। 2 নম্বৰটো ৰিল এণ্ড ভিডিঅ' কণ্টেণ্ট ক্ৰিয়েটৰ। পোষ্ট ইয়াত এটাই আছে। এজ লিমিট 28লৈকে এপ্লাই কৰিব পাৰে। লোকেশ্যন হেঙেৰাবাৰী হ'ব। আপোনালোকৰ ৰেছপনচিবিলিটি কি হ'ব ইয়াত দিয়া আছে, কি ৰিল, কেনেকৈ ভিডিঅ' ক্ৰিয়েট কৰিব লাগিব, কি কৰিব লাগিব, স্ক্ৰিপ্ট কোনে দিব, গোটেইবোৰ পইণ্ট ৱাইজ ইয়াত মেনশ্যন কৰা আছে। পইণ্টবিলাক এবাৰ পঢ়ি চাব পাৰে। আপোনালোকৰ ইয়াতে কোনো ধৰণৰ ডিগ্ৰী তেওঁলোকে নাচায়, আপোনালোকৰ মাৰ্কছ বা আপোনালোকৰ এক্সপিৰিয়েঞ্চ নাচায়। তেওঁলোকে কেৱল আপোনালোকৰ পৰ্টফলিঅ' আৰু আপোনালোকৰ ক্ৰিয়েটিভিটি আৰু এবিলিটিটো চাব। কাম কৰিব কেনেকৈ পাৰিছে, কিমান পাৰিছে, সেইখিনিহে চাব। ইয়াত কোনো এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে ইয়াতে এপ্লাই কৰিব হ'লে ইয়াত ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউত যাব লাগিব। GNRC মেডিশ্বপৰ অফিচত যাব লাগিব। ইয়াত দিয়া আছে কেণ্ডিডেট শুড কেৰি এ কপি অফ হিজাৰ বায়'ডাটা, ৰিজিউমি এণ্ড ID কাৰ্ড। ID যিকোনো এখন হ'লে হৈ যাব। ফটো, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ড্ৰাইভিং লাইচেঞ্চত যিকোনো এখন হ'লে হ'ব। আৰু আপোনালোকৰ যোনে ভিডিঅ' কণ্টেণ্ট ক্ৰিয়েটৰত ইণ্টাৰভিউ দিব তেওঁলোকে প্লিজ ব্ৰিং ইয়ৰ পৰ্টফলিঅ'। আপোনালোকে নিজৰ পৰ্টফলিঅ' লৈ যাব লাগিব। 27 মাৰ্চত ইণ্টাৰভিউ হ'ব, ফ্ৰাইডে। টাইম দিয়া আছে 4 PM to 5:30 PM। এড্ৰেছ দিয়া আছে, এড্ৰেছটো ইয়াতে কমপ্লিট চাই ল'ব। যদি কোনোবাই চিনি নাপায় গুগল মেপত মাৰি দিলে আহি যাব, গুগলত চাৰ্চ কৰিলে আহি যাব। 3 নম্বৰটো হৈছে নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পৰেশ্যন গুৱাহাটী। হেল্প ডেস্ক অপাৰেটৰৰ ভেকেন্সি 2টা ভেকেন্সি আছে। হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে। মিনিমাম হাই ছেকেণ্ডেৰী পাছ বিচাৰিছে, কিন্তু গ্ৰেজুৱেশ্যন থকাসকলক হয়তো প্ৰিফাৰেঞ্চ দিব, তেওঁলোকৰ যিহেতু বেছি পঢ়া শুনা আছে। এক্সপিৰিয়েঞ্চত মিনিমাম 1 yearৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ৰিলিভেণ্ট ফিল্ডত। আৰু লগতে আপোনালোকৰ যদি মাৰ্কেটিঙৰ নলেজ আছে, প্ৰিফাৰেবলি এগ্ৰিকালচাৰ ছেক্টৰত, তেতিয়াহ'লে প্ৰিফাৰেঞ্চ পাব। গুড কমিউনিকেশ্যন স্কিলৰ লগতে বেছিক কম্পিউটাৰ নলেজ, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট ইউজ কৰিব জানিব লাগিব। চেলাৰী মেনশ্যন কৰা আছে ইয়াত। জব ৰোলছ আপোনালোকৰ কি ৰোল ৰেছপনচিবিলিটি থাকিব এইখিনি ইয়াতে পইণ্ট ৱাইজ দিয়া আছে, পইণ্টবিলাক পঢ়ি যাব এবাৰ। চিলেকশ্যন প্ৰচিডিঅ'ৰ আপোনালোকৰ ইয়াতে ৱাক ইন ইণ্টাৰভিউত যাব লাগিব। 6 এপ্ৰিলত ইণ্টাৰভিউ হ'ব। 10টা বজাৰ পৰা 10:30 বজাৰ পৰা হ'ব ইণ্টাৰভিউ। 12:30 বজালৈকে ইণ্টাৰভিউ চলিব। আপোনালোকৰ ইয়াতে এড্ৰেছটো দিয়া আছে কমপ্লিট। ইয়াতে এড্ৰেছটো চাই ল'ব, সেই এড্ৰেছ মতে যাব লাগিব। আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে দিয়া আছে ইণ্টাৰেষ্টেড কেণ্ডিডেট মে এপিয়াৰ ফৰ দ্য ইণ্টাৰভিউ এলং উইথ দেয়াৰ ফুল বায়'ডাটা, নেচেচাৰী এডুকেশ্যনেল এণ্ড এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইন অৰিজিনেল। লগতে আপোনালোকে এটা ছেট জেৰক্স কৰিও লৈ যাব, চেল্ফ এটেষ্টেড কৰিও লৈ যাব। চ' এইটো আছিলে শেষৰ ভেকেন্সি। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ আহোঁ, ধন্যবাদ।